হেল্ল' এভৰিৱান, মোৰ চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱা ৰাতিপুৱাৰ চাহ লৈছোঁ, ৰঙা চাহ, নিমকি, গল্লা, বিস্কুট এনেদৰে লৈছোঁ। দুয়োটাই চাহ খাই আছোঁ আৰু এখেতে খাই আছে আৰু চাহ তাহ খোৱা মিলি হৈ গ'ল। আৰু এতিয়া দুপৰীয়াৰ ভাত বনাবৰ কাৰণে আনিলে এখেতে মাংস আৰু মাংস বনাই আছোঁ। এতিয়া মাংসখিনি মেৰিনেট কৰি এনেদৰে পিঁয়াজখিনি প্ৰথমতে আলুৰ লগত ভাজি লৈছোঁ। প্ৰথমতে মই মাংসখিনি ভাজি লওঁ, তাৰপিছতহে মছলা দিওঁ, তেতিয়া খাই ভাল লাগে আৰু মাংসখিনি। আৰু এতিয়া মই মাংসখিনি ফ্ৰাই কৰি আছোঁ আৰু আজিৰ দুপৰীয়াৰ সাজ এনেদৰে মাংসৰে খাম। আৰু এয়া ভাত সাজ ৰেডিও হৈ গ'ল, মাংস আৰু বিন আলু ফ্ৰাই আৰু ভাত এনেদৰে আজি দুপৰীয়াৰ ভাত সাজ ৰেডি কৰি দিলোঁ। আৰু আজিৰ দিনটোতনো কি কৰিলোঁ আপোনালোকক দেখাই যাম। আৰু এয়া হৈছে আবেলিৰ সময়, আবেলি বনাই আছোঁ এয়া পায়স। আৰু পায়সখিনিও এতিয়া বনাই আছোঁ চাহ খাবৰ কাৰণে আবেলি। আৰু ৰেডি হৈ গ'ল এয়া পায়স আৰু এয়া গাখীৰৰ চাহ। তেতিয়াহ'লে আমি চাহখিনি খাই লওঁ। আজিলৈকে আহিছোঁ।